এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো দেশৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান IIT গুৱাহাটীত আৰু IIT গুৱাহাটীত বৰ্তমান সময়ত এক মনোৰম পৰিৱেশ দেখিবলৈ পোৱা গৈছে। কেম্পাছন গোপাল ঠাকুৰীয়ে দেখুৱাইছে এনেধৰণৰ ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে IIT গুৱাহাটীৰ চৌপাশ। ক'বলৈ গ'লে ফুলে যেন ইয়াতে খিলখিলাই হাঁহিছে, এক সুন্দৰ পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। আৰু এইখিনি সময়ত আচলতে IIT গুৱাহাটীৰ চৌপাশে এনেধৰণে ফুলেৰে আচলতে জাতিষ্কাৰ হৈ পৰে। বিভিন্ন ধৰণৰ ফুল, বিশেষকৈ কৃষ্ণচূড়া, ৰাধাচূড়াই ইয়াৰ পৰিৱেশ সুন্দৰ কৰি তুলিছে। আৰু IIT গুৱাহাটীৰ যিসকল আৱাসী আছে, এই প্ৰতিজন আৱাসী আচলতে ফুলৰ সৌন্দৰ্য ল'বৰ কাৰণে প্ৰতিদিনাই এনেধৰণে পুখুৰীৰ পাৰত সমবেত হয় আৰু তেওঁলোকে সৌন্দৰ্য উপভোগ কৰে। এয়া যিহেতু দেশৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান IIT গুৱাহাটী আৰু IIT গুৱাহাটীৰ কৰ্তৃপক্ষই আচলতে এনেধৰণে পৰিৱেশ সুন্দৰ কৰি ৰাখিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ মাজতে IIT গুৱাহাটীৰ এই সুন্দৰ পৰিৱেশ মই দেখুৱাইছোঁ। ইয়াৰে কেওফালে IIT গুৱাহাটীৰ কেওফালে যদি চোৱা যায় এনেধৰণে ফুলেৰে আচলতে জাতিষ্কাৰ হৈ পৰিছে। আৰু এতিয়া যিহেতু বৰ্ষাকালৰ সময়ত যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা যায়, আৰু তাৰ মাজতে IIT গুৱাহাটীৰ এই সুন্দৰ পৰিৱেশ মই নিউজ লাইভৰ দৰ্শক পোনপটীয়াভাৱে দেখুৱাই আছোঁ। ইয়াতে দেখিবলৈ পোৱা গৈছে যে ফুলৰ এক মনোৰম পৰিৱেশ, যেন ফুলে খিলখিলাই হাঁহি আছে। এই সুন্দৰ পৰিৱেশ মই দেখুৱাৰ লগতে ইয়াতে যিহেতু কেইবাজনো লোক আহিছে ফুল চাবৰ কাৰণে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা লাগিছে? ফুলে যেন হাঁহি আছে, সুন্দৰ পৰিৱেশ। কেনেকুৱা লাগে? আপুনি ইয়াত IIT আৱাসী নেকি? মই নহয়, মোৰ ঘৰ লখিমপুৰত। মোৰ ভণ্টি এজনী ইয়াত পঢ়ে, তাইক আহিছিলোঁ লগ কৰিবৰ কাৰণে। তাৰ পৰা ইয়াত চাইছোঁ, বৰ ধুনীয়া পৰিৱেশ, সুন্দৰ, একদম ফুলখিনি খিলখিলা হাঁহি আছে, ভাল লাগিছে। কি ফুল এইটো গম পাইছে? এইটো ৰাধাচূড়া হয়, ৰাধাচূড়া হয়। এইখিনি সময়ত আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত, অসমৰ বিশেষকৈ বিভিন্ন প্ৰান্তত এনেধৰণৰ ফুল দেখিবলৈ পোৱা যায়। তাৰ মাজতে IIT এই পৰিৱেশে সকলোৰে মন মোহিছে বুলি ক'ব লাগিব, নে কি কয়? হয়, একদম সুন্দৰ পৰিৱেশ। IIT গুৱাহাটীয়ে সকলোৱে মন মোহিত কৰিছে। নিশ্চিতভাৱে সুন্দৰ পৰিৱেশ যিহেতু IIT গুৱাহাটীত দেখিবলৈ পোৱা গৈছে। মই পুনৰবাৰ দেখিবলৈ যত্ন কৰিছোঁ। কেম্পাছন গোপাল ঠাকুৰে এই পৰিৱেশ দেখুৱাইছে। এয়া হৈছে দেশৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান IIT গুৱাহাটী। আৰু এইখিনি সময়ত যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা যায়, এতিয়া যিহেতু বৰষুণৰ মাজত এই প্ৰতিডাল গছে আচলতে জীপাল হৈ উঠিছে আৰু এনেধৰণৰ সুন্দৰ পৰিৱেশে ইয়াৰ যিটো IIT গুৱাহাটীৰ পৰিৱেশ, সেই পৰিৱেশ সুন্দৰ কৰি তুলিছে। এক মনোৰম সৌন্দৰ্যৰ মাজত মই আছোঁ, এক নান্দনিক পৰিৱেশ বুলি ক'ব লাগিব। দাদা, আপোনাৰ ওচৰলৈ আহিল, ফুল চাব আহিলে? আজি এনেই চাওঁ বুলি আহিছোঁ। ইয়াত আপুনি IIT-তে থাকে? হয়, মই IIT-তে থাকোঁ। এনেতো বিশেষকৈ আপোনাৰ এপ্ৰিল, মে', জুন, এই বিশেষকৈ এই 3 মাহত তাৰমানে গোটেই এই লেকটো চাৰিওফালে ফুলেৰে মানে ভৰপূৰ হৈ থাকে। আৰু আমি বিশেষকৈ ইয়াৰ আৱাসীসকলে এই সৌন্দৰ্য মানে প্ৰত্যেক দিনাই এনেকে মানে উপভোগ কৰিবলৈ পাওঁ। এইটো মেইনলি আছে ইয়াতে কৃষ্ণচূড়া আছে, ৰাধাচূড়া আছে। IIT প্ৰতিজন আৱাসী ইয়ালৈ আহে কিজানি ফুল চাবৰ কাৰণে? হয়, বিশেষকৈ ৰাতিপুৱা আৰু সন্ধিয়া ইয়াতে একেলগে ইয়াৰ সৌন্দৰ্যটো চালে, লগতে ইয়াৰ চাৰিওফালে মানে আহক ওচৰলৈ যাওঁ। এইটো আপুনি কৈছে ৰাধাচূড়া বুলি কৈছে নে? IIT গুৱাহাটীত এনেধৰণৰ পুখুৰী বহুত আছে নেকি? হয়, এনেকে আছে, মোটামুটি 4-5টা মান এনেকুৱা পুখুৰী আছে। পুখুৰী পাৰে পাৰে এনেকুৱা ধৰণৰ গছ? প্ৰত্যেকটো পুখুৰীয়ে মানে চাৰিওফালে এই বিশেষকে ৰাধাচূড়া, কৃষ্ণচূড়া আৰু ঠাই বিশেষে আমি সোণাৰো দেখিবলৈ পাওঁ। চাৰিওফালে মানে এক নান্দনিক পৰিৱেশ। কোনে যত্ন লয় এইবিলাক? আমাৰ ইয়াৰে আছে, এই কি বুলি কয়, মেইনটেনেঞ্চ কমিটি আছে, আৰু তেখেতসকলে ইয়াৰ মানে আৰু যত্নটো ক'ব গ'লে এক নান্দনিক পৰিৱেশ। নিশ্চিতভাৱে ক'ব গ'লে এক নান্দনিক পৰিৱেশে আচলতে বিৰাজ কৰিছে IIT গুৱাহাটীত। মই পুনৰবাৰ দেখিবলৈ যত্ন কৰিছোঁ। এয়া হৈছে IIT গুৱাহাটী। যিহেতু IIT গুৱাহাটী হৈছে দেশৰ এখন আগশাৰী শিক্ষা প্ৰতিষ্ঠান, আৰু IIT কৰ্তৃপক্ষই আচলতে ইয়াৰ সৌন্দৰ্য সুন্দৰ কৰি ৰখাৰ বাবে যত্ন লয়। আৰু তাৰ মাজতে IIT প্ৰতিটো ৰাস্তাত এই পৰিৱেশ দেখিবলৈ পোৱা যায়। ইয়াত বিভিন্নজন লোকে বিশেষকৈ পুৱা আৰু গধূলি। দিগন্ত বৰদলৈ, আপোনাক ধন্যবাদ।